আজি 1 ফেব্ৰুৱাৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ জন্মদিনৰ অশেষ শুভকামনা থাকিল তেখেতলৈ আৰু তেখেতৰ উপজা দিনটোত আমাৰ ৰাজ্যবাসীলৈ এটা ভাল খবৰ দিছে কাৰণ যোৱাকালি কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে তাৰে ভিতৰত এটা হৈছে যে আমি আবেদন কৰা CM-AAA 2.0 মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ভাল খবৰ এটা আছে কাৰণ প্ৰায় তাত 1,60,000 যুৱক যুৱতীয়ে আবেদন কৰিছে আৰু তাৰে সেকেন্ড ফেজ মানে যি ব্যৱসায় আমি দিছো তাৰে প্ৰজেক্ট ৰিপৰ্ট এখন সাবমিট কৰিব লাগে প্ৰজেক্ট ৰিপৰ্টখন সাবমিট কৰাৰ বাবে 1 ফেব্ৰুৱাৰীৰ পৰা এই আবেদনখন সুবিধা কৰি দিব বুলি মুখ্যমন্ত্ৰী ছাৰে নিজে ঘোষণা কৰিছে তো আপুনি যদি প্ৰজেক্ট ৰিপৰ্টখন বনোৱা নাই তো অতি সোনকালে বনাই ৰেডি কৰক দিপুৱা 10 বজাত মই চেক কৰিছো এতিয়াও আপডেটখিনি দিয়া নাই হয়তো সন্ধিয়া এখন আপডেট দি দিব তো আহক আমি শুনিলো মুখ্যমন্ত্ৰী ছাৰে নিজে মুখেৰে কোৱাই কথাখিনি আৰু তেওঁৰ উপজা দিনটোত CM-AAA বিষয়ে কি ঘোষণা কৰিছে আৰু বন্ধুসকল আপুনি যদি মোৰ চেনেলটোত এতিয়াও নতুন তো চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে এই ধৰণৰ খবৰখিনি আগতীয়াকৈ পাই থাকে তো আহক আমি শুনি লওঁ কালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেচন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পোৰ্টেল মুকলি কৰা হ'ব প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল আপোনালোকে জানে এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই দুটা কিস্তিত তাৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে অহা কালিৰে পৰা আবেদন পত্ৰৰ পোৰ্টেল আমি মুকলি কৰি দিম আপোনালোকে আবেদন কৰিব যাতে সেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ